সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 3 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ চতুৰ্থী তিথি, ৰাত্ৰি 12:36 চলি থাকিব। আজি নক্ষত্ৰ হৈছে হস্তা নক্ষত্ৰ, ৰাত্ৰি 3:15 চলি থাকিব। আজি সূৰ্য উদয় সময় হৈছে ৰাতিপুৱা 6:04:51 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:12:33। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব, দেৱগণ মহিষৰ অস্থি বায়ু যোগ হ'ব, অস্তুত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 3:15 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱাৰীগণ বাঘৰ অস্থি আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেচা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:50 পৰা 5:14 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 8:40 পৰা 9:44। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। লগতে আপোনালোকে যদি আপোনালোকৰ নিজৰ ৰাশিৰ বিষয়ে সম্পূৰ্ণ ভৱিষ্যতটো জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত গৈ আপোনালোকে নিজৰ ৰাশিৰ বিষয়ে চাই ল'ব পাৰিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ অতীতৰ কথাই হয়তো অকণমান মনত আজি চঞ্চলতা বঢ়াব পাৰে, গতিকে অতীতৰ কথাবোৰ আপোনাৰ আজি মনত সঘনাই আহি থাকিব। কিন্তু য'তে ত'তে ধন ইনভেষ্ট কৰাৰ পৰাও অকণমান দূৰত থকাটো ভাল হ'ব। কিন্তু আপুনি আনৰ উপদেশ লোৱাটো আপোনাৰ বাবে আজি অতিকে লাভদায়ক হ'ব, কাৰণ আনে দিয়া কিবা উপদেশে আপোনাক আজি ভাল ফলাফল দিয়া দেখা যাব। দিনটোৰ শেষৰ ভাগত নতুবা ৰাত্ৰিৰ ভাগত আপোনাৰ ধন টকা পইচাৰ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। বিশেষকৈ পাবলগীয়া ধনো আপুনি দিনটোৰ শেষৰ ভাগত আজি লাভ কৰিব। যদি আপুনি বয়সস্থ ব্যক্তি তেতিয়াহ'লে আপুনি আপোনাতকৈ সৰু ব্যক্তিৰ পৰা কিবা কথাত সুখী হৈ পৰা দেখা যাব। দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব। বন্ধুৱে হয়তো আপোনাৰ ঘৰলৈ আহি অকণমান আমনি কৰিব পাৰে আপোনাক, অৰ্থাৎ আপোনাৰ ঘৰলৈ কোনোবা বন্ধুৰ আগমন হোৱা দেখা যাব। কিন্তু যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে সেই অভ্যাস আজিৰ দিনটোত ত্যাগ কৰিব, নহ'লে খৰচৰ মাত্ৰা ভবাতকৈ যথেষ্ট বাঢ়িব। আজি কিন্তু যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে। আপুনি নিজতকৈ সৰু ভাতৃ ভগ্নীৰ সৈতে ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। অৱশ্যে ভাতৃ ভগ্নীৰ সৈতে সম্বন্ধত মধুৰতা বাঢ়িব। তেওঁলোকৰ সৈতে আজি বিভিন্ন কথা এই ৰাশিৰ ব্যক্তিসকলে শ্বেয়াৰ কৰাও দেখা যাব। শিক্ষাত আজি নতুন কথা জনাৰ শিকাৰ ইচ্ছা যাব, গতিকে পঢ়া শুনাত কৌতূহল আজি বৃদ্ধি পাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বিষ ৰাশি ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰি খুব ভাল পাব, গতিকে আনক এওঁলোকে কথাবোৰ ক'ব বিচৰা দেখা যাব। লগতে জীৱনসংগীৰ সৈতে লগ হৈ ভৱিষ্যতৰ কিছু আৰ্থিক পৰিকল্পনা কৰাও দেখা যাব। লগতে ভৱিষ্যতে কি কৰিব কি নকৰিব এনেধৰণৰ পৰিকল্পনাও আজি প্ৰিয় ব্যক্তিৰ সৈতে লগ হৈ কৰা দেখা যাব। আজি অৱশ্যে বিবাদ মতভেদ এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা যিমান পাৰে দূৰত থকাৰ চেষ্টা কৰিব, নহ'লে হয়তো কাৰোবাৰ সৈতে মতভেদ হ'ব পাৰে। বাকী কিন্তু প্ৰেমত বিগত দিনত থকা বাধাবোৰ আজি প্ৰেম সম্পৰ্কত দূৰ হ'ব। অৱশ্যে আপুনি সন্ধিয়াৰ সময়খিনিত আজি খুব ব্যস্ত থাকিব লাগিব, কাৰণ আজি দিনটোৰ আগভাগতকৈ এওঁলোকে দিনটোৰ শেষৰ ভাগত ব্যস্ত হৈ পৰাৰ সম্ভাৱনা বেছি আছে। ইয়াৰ বাহিৰে কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব, ঘৰৰে হওক প্ৰিয়জনৰ বাবেই হওক, নতুবা যিকোনো ক্ষেত্ৰত আপুনি কিবা নহয় কিবা বয় বস্তু ক্ৰয় কৰিব লাগিব। আজি ঘৰত কিবা নতুন খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আপোনাৰেই হওক নতুবা আপোনাৰ ঘৰৰ কোনোবা সদস্যৰ কিবা নতুন খবৰ ভাল খবৰ ঘৰলৈ আহিব পাৰে। বিদ্যাত এওঁলোকে মনৰ ইচ্ছামতে পঢ়া শুনা কৰা দেখা যাব, গতিকে আনে প্ৰেছাৰ দি এওঁলোকক পঢ়া শুনাত বহাব নোৱাৰে যেতিয়ালৈকে এওঁলোকৰ নিজৰ মন নাযায়। মনত আজি নতুন চিন্তাৰো উদয় হ'ব, গতিকে যিকোনো কাম এওঁলোকে নতুনত্বৰে কৰিব বিচৰা দেখা যাব। পুৰণা কাম বনবোৰ কৰিবলৈ আপোনাৰ আজি সিমান মন নাযাব। বাকী কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে। শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি ধাৰ্মিক আৰু আধ্যাত্মিক ক্ষেত্ৰত কিছু ব্যস্ত হৈ পৰা দেখা যাব। অৱশ্যে আজি ধন ক'ৰবাত যদি ইনভেষ্ট কৰিম বুলি ভাবি আছে তেতিয়াহ'লে কৰিব পাৰে। আজি কৰা ধন ইনভেষ্টে আপোনাক বিশেষ লাভ দিব। বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি আজি বৃদ্ধি পাব, গতিকে মনৰ পৰা চিন্তাবোৰ দূৰ হ'ব। কিবা ভাল খবৰে আপোনাক মনত আনন্দিত কৰি তুলিব। আজি চেষ্টাত সফলতাৰ বিশেষ যোগ আছে, গতিকে আপুনি যিকোনো ক্ষেত্ৰত চেষ্টা কৰি থাকক। চেষ্টাই আপোনাক আজি বিশেষ সফলতা দিয়া দেখা যাব। কিন্তু অকণমান ভাগৰ যেনো অনুভৱ হ'ব পাৰে। বেছি কাম কৰিলে কামৰ বোজাই অকণমান ভাগৰ কিছু অনুভৱ কৰাব, কিন্তু আপুনি ব্যস্তপূৰ্ণভাৱে দিনটো পাৰ কৰিব লাগিব। বিভিন্ন সময়ত আপুনি আজি দিনটোত ব্যস্ত হৈ থাকিবলগীয়া হ'ব পাৰে। আজৰি সময়ত পৰিয়ালৰ সদস্যসকলৰ সৈতে সেই ব্যক্তিসকলৰ সময় অতিবাহিত কৰা দেখা যাব। বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা বতৰা কৈ খুব দিনটোৰ আজৰি সময়খিনি পাৰ কৰিব লাগিব। আজি কিন্তু প্ৰিয়জনে আপোনাক কিবা আপত্তি কৰিব পাৰে, গতিকে প্ৰিয়জনৰ আপত্তিও আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে। সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ঘৰতে হওক ঘৰৰ পৰা বাহিৰতে হওক যিকোনো স্থানত আপুনি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সৌভাগ্য লাভ কৰিব। ইয়াৰ বাহিৰে শিক্ষাত কিন্তু এওঁলোকৰ বাবে অকণমান আজি মধ্যম, কাৰণ পঢ়া শুনাত দীঘলীয়া সময় আপুনি পঢ়িবলৈ আপোনাৰ ধৈৰ্য সীমান নাথাকিব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ মনত আজি বিভিন্ন ধৰণৰ আশা আৰু নতুন চিন্তাৰ উদয় হ'ব। মনত নতুন নতুন আশা আজি উদয় হোৱা দেখা যাব। ঘৰৰ সৰু সৰু ক্ষেত্ৰত আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ ঘৰুৱা কামত ঘৰুৱা ক্ষেত্ৰত আপোনাৰ আজি ধনৰ খৰচৰ মাত্ৰা বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে অৱশ্যে আপোনাৰ সম্বন্ধত মধুৰতা আহিব। বিগত দিনত যদি ভুল বুজাবুজি চলি আছিল, আজি সেই ভুল বুজাবুজিবোৰ নোহোৱা হ'ব। নতুন সম্বন্ধই আজি নতুনত্ব ৰূপ লোৱা দেখা যাব। বিশেষকৈ আজি বিবাহ সম্বন্ধত আগবঢ়াৰ সম্ভাৱনা যথেষ্ট আছে। লগতে ব্যক্তিগত গোপনীয় কথা যাতে কাৰো আগত নকয়, কাৰণ ব্যক্তিগত গোপনীয় কথা আনে গম পালে হয়তো আপোনাৰ সমালোচনা কৰিব পাৰে, গতিকে আনক জনাৰ সুবিধা নিদিব। লগতে আজি উপন্যাস
গ্ৰন্থ বাহিৰা কিতাপ এনেধৰণৰ বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ মন যাব পাৰিবাৰিক ক্ষেত্ৰত কাজিয়া পেচাল বিবাদৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব লগতে পিতৃ নতুবা পিতৃতুল্য কোনোবা ব্যক্তি নতুবা আপোনাৰকৈ ডাঙৰ ভাতৃ ভগ্নীয়ে হয়তো আপোনাৰ কিবা ভুল আজি দেখুৱাই দিব পাৰে গতিকে আপোনাৰ যদি কিবা ভুল হৈ আছে আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰা সেই ভুল নিজে গম পাব পাৰিব কিন্তু চেষ্টাত বিশেষ সফলতাৰ যোগ আছে গতিকে অকণমান চেষ্টাই আপোনাক আজি কাম বনবোৰত সোনকালে সফলতা দিয়া দেখা যাব লগতে আজি দিনটো আপুনি ব্যস্ত থাকিব লাগিব যদিও আপুনি কাম কৰিম বুলি সিমান ইচ্ছা নকৰে তথাপি কিবা নহয় কিবা কামত আপুনি আজি ব্যস্ত থাকিব লাগিব ধন নিশ্চয় আপুনি আজি উপাৰ্জন কৰিব পাৰিব বিগত দিনৰ তুলনাত আপোনাৰ উপাৰ্জন পাতি আজি নিশ্চয় বৃদ্ধি পাব শিক্ষাত এই ৰাশি ব্যক্তিসকলে প্ৰিয় বিষয়বোৰহে অধ্যয়ন কৰা দেখা যাব যিকোনো বিষয় অধ্যয়ন কৰিবলৈ সিমান ইচ্ছা নাযাব যিবোৰ প্ৰিয় বিষয় সেইবোৰ বিষয়হে এওঁলোকে অধ্যয়ন কৰা দেখা যাব বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছো সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্য পাতিত সবলতা আহিব বিগত দিনত যদি দুৰ্বলতা চলি আছিল আজি সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব আজি নজনা কথাবোৰ আপুনি জানিব পাৰিব গতিকে যদি কিবা তথ্য আপুনি লাভ কৰা নাছিল আজি দিনটোত সেই তথ্যবোৰ প্ৰাপ্তিৰ সম্ভাৱনাও যথেষ্ট আছে দাম্পত্য সুখৰ যোগ দেখা গৈছে গতিকে পাৰিবাৰিক দাম্পত্যৰ ফালৰ পৰা আজি দিনটো অতি শুভদায়ক অতিৰিক্ত ধন যদি আপুনি জমা কৰিম বুলি ভাবি আছে আজি কৰিব পাৰিব কাৰণ অতিৰিক্ত ধন আপুনি আজি কিছু পৰিমাণে হ'লেও জমা কৰিব পাৰিব কোনোবা বন্ধু নতুবা কোনোবা সম্বন্ধীয় ব্যক্তিৰ সৈতে আজি দিনটোৰ আপোনাৰ বেছি সময় পাৰ হ'ব আনন্দ ফূৰ্তিৰ মাজেৰে আজি দিনটো অতিবাহিত হোৱা দেখা যাব প্ৰেমত অকণমান মধ্যম কাৰণ নতুন প্ৰেমত বিশেষকৈ সিমান আজি শুভ নহয় গতিকে গুৰুত্ব ৰাখিব আজি সংগীত শুনাৰো অকণমান ইচ্ছা যাব আপোনাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলে অতি সোনকালে খং কৰাও দেখা যাব আৰু অতি সোনকালে সেই খং পাহৰি আনন্দ কৰাও দেখা যাব গতিকে দুটা ধৰণৰ প্ৰকৃতি এওঁলোকৰ ভিতৰত আজি থকা দেখা যাব আৰু জীৱন সংগীৰ কিছু আপুনি সহায় নতুবা উপকাৰ আজি কৰিবলগীয়া হ'ব পাৰে যদি আপুনি ঘৰৰ পৰা দূৰত থাকে তেতিয়াহ'লে ঘৰলৈ সঘনাই মনত পৰি থকাও দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিগত দিনত কৰিব বাকি থকা কাম আজি আপুনি পুনৰ কৰিবলগীয়া হ'ব পাৰে লগতে শিক্ষাত কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ শিক্ষাগুৰুৰ বিশেষ ছাপোৰ্ট থকা দিনটোত পৰিলক্ষিত হ'ব বাকি সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি আনৰ সৈতে কথা বতৰা কওঁতে হয়তো অকণমান মনত ভয় ভাৱৰ সৃষ্টি হ'ব পাৰে কিন্তু আপুনি যিমান নিজৰ সেই ভয় ভাৱ দূৰ কৰিব লাহে লাহে সকলো সামান্য পৰিস্থিতিলৈ অহা দেখা যাব আজি কিন্তু আপোনাৰ উপাৰ্জন বৃদ্ধি পাব একাধিক পথৰ পৰা আপোনাৰ হাতলৈ ধন অহাৰ সম্ভাৱনা আজি পুৰা বেছি দেখা পোৱা গৈছে যদি আপুনি খৰচৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰে তেতিয়াহ'লে কিন্তু ধনৰ বৰ বিশেষ অভাৱ অনাটনে দেখা নিদিয়ে আৰু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা ব্যক্তিক আপুনি ক'ৰবাত হয়তো লৈ যাবলগীয়াও হ'ব পাৰে লগতে আজি আপোনাক সকলো ব্যক্তিয়ে গুৰুত্ব দিব গতিকে ঘৰতে হওক নতুবা ঘৰৰ পৰা বাহিৰতে হওক অন্য ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিয়া দেখা যাব প্ৰেমত আজি দিনটো শুভ কাৰণ প্ৰিয়জনে আপোনাক সম্পূৰ্ণ গুৰুত্ব ৰাখিব যত্ন আৰু গুৰুত্ব ৰখা দেখা যাব কথা বতৰাত এওঁলোকৰ নম্ৰ ভদ্ৰ ব্যক্তিত্বৰ আজি প্ৰকাশ পাব গতিকে আপুনি কথা কওঁতেই সকলোৱে আপোনাৰ আজি ভাল পাব গতিকে কথা বতৰাই আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব অৱশ্যে হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজে আজি দিনটো আপোনাৰ অতিবাহিত হ'ব বহুদিন লগ নোপোৱা কোনো ব্যক্তিক লগ পোৱাৰ আজি সম্ভাৱনাও
দেখা পোৱা গৈছে। অৱশ্যে আনে কি কয় কি নকয় সেইবোৰ চিন্তা নকৰি এই ৰাশিৰ ব্যক্তিসকলে নিজৰ মনেৰে কাম বনবোৰ কৰা দেখা যাব আৰু যি ভাল পায় সেইটোহে কৰা দেখা যাব। বাকী সকলো দিশত শুভ। শিক্ষাত আজি দীঘলীয়া যাত্ৰা যদি কৰিবলগীয়া হয় তেতিয়াহ'লে বৰ বিশেষ দীঘলীয়া যাত্ৰা নকৰিব, কাৰণ দীঘলীয়া যাত্ৰাই ভাগৰ অনুভৱ কৰাব পাৰে। অৱশ্যে পঢ়া শুনা তেওঁলোকৰ আজি সম্পূৰ্ণ গুৰুত্ব থাকিব, গতিকে যিখিনি পঢ়িব দিয়ে সেইখিনি এওঁলোকে সুন্দৰভাৱে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত আজি সবলতা আহিব। বিগত দিনত যদি স্বাস্থ্য সিমান ভাল নাছিল, আজি কিন্তু আপোনাৰ স্বাস্থ্য পাতিত সবলতা আহিব। আপোনাৰো আজি উপাৰ্জন বৃদ্ধিৰ প্ৰবল যোগ আছে, গতিকে ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণে হ'লেও আপোনাৰ উপাৰ্জন আহিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে প্ৰয়োজনীয় কাম বনবোৰহে কৰা দেখা যাব। যিবোৰ অপ্ৰয়োজনীয় কাম বনবোৰত তেওঁলোকে সিমান আজি গুৰুত্ব নিদিয়ে। লগতে পাৰিবাৰিক ক্ষেত্ৰত বন্ধুৰ সৈতে আজি কোনোবা প্ৰিয় মিত্ৰৰ সৈতে আপোনাৰ দিনটোৰ বেছি সময় পাৰ হ'ব, যাৰ বাবে উৎসাহ আনন্দৰ মাজেৰে দিনটো আপোনাৰ অতিবাহিত হ'ব। কিন্তু কিবা কথাত প্ৰিয়জনে অকণমান খং কৰিব পাৰে, গতিকে প্ৰিয়জনকো অকণমান গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ছাত্ৰ ছাত্ৰীসকলে কিন্তু আজি নিজৰ প্ৰয়োজনীয় সময়বোৰ অবাবত ব্যয় কৰা দেখা যাব। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে পঢ়া বিষয় বাদ দি অন্য বিষয়ত অকণমান বেছি ব্যস্ত থকা দেখা যাব। আজি দিনটোৰ বেছি সময় তেওঁলোকে মোবাইল টিভি এনেধৰণৰ ক্ষেত্ৰতো সময় পাৰ কৰা দেখা যাব। জীৱনসংগীৰ কিন্তু আপুনি অকণমান স্বাস্থ্যৰ যত্ন ল'বলগীয়াও হ'ব পাৰে। কিন্তু বহুদিনৰ পৰা যদি কিবা কাম কৰিম বুলি ভাবি আছে, সেই কাম বনবোৰতো আজি আপোনাৰ সুফল আপুনি লাভ কৰিব। আজি নিজৰ মনৰ ভাৱ এওঁলোকে আনৰ সৈতে প্ৰকাশ কৰা দেখা যাব। গতিকে কিবা যদি মনত কথা চলি আছে সেই কথাবোৰ আনক নোকোৱাকৈ এওঁলোকে থাকিব নোৱাৰে, গতিকে আনক কথা বতৰাবোৰ কোৱা এওঁলোকক দেখা যাব। বিদ্যাত একাগ্ৰতা সন্ধিয়াৰ ভাগত অকণমান কমিব, কাৰণ সন্ধিয়াৰ সময়ত পঢ়াত অকণমান একাগ্ৰতা কম হোৱা দেখা যাব। বাকী কিন্তু সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ আশা নিজৰ ইচ্ছাবোৰ পূৰণ কৰিবলৈ খুব চেষ্টা কৰা দেখা যাব। গতিকে যি ভাল পায় সেই কাম বনবোৰৰ প্ৰতি বেছি আগ্ৰহী হোৱা দেখা যাব। আজি অৱশ্যে কাৰ্য সিদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে সকলো কাৰ্য আপোনাৰ সিদ্ধি হ'ব। আজি মানসিক শান্তি মানসিক আজি উৎসাহ এওঁলোকৰ যথেষ্ট বাঢ়িব। অৱশ্যে অজ্ঞাত পথৰ পৰা ধনৰ আগমনৰ সম্ভাৱনা আছে, গতিকে যি পথৰ পৰা আপুনি ধন পাম বুলি কেতিয়াও ভবা নাছিল তেনে পথৰ পৰাও হয়তো আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত অকণমান নিজক নিয়ন্ত্ৰণ ৰাখিব। গতিকে পৰিয়ালত যদি আপোনাৰ কিবা কোনোবা ব্যক্তিয়ে কিবা কয় তেতিয়াহ'লে খং ৰাগ আপুনি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন আছে। আজি অৱশ্যে বিবাদৰ পৰা অকণমান দূৰত থকাৰ চেষ্টা কৰিব। কোনোবা ব্যক্তিক সমালোচনা কৰাৰ সম্ভাৱনা দেখা গৈছে, গতিকে তেনে সুবিধা আজি দিনটোত আপুনি নিদিব। লগতে যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকৰ ঘৰত বিবাহৰ আলোচনা চলিব পাৰে, গতিকে নতুনকৈ দিনটোত আজি কিছু ৰোমান্টিক হৈ পৰা অৱশ্যে তেওঁলোকক দেখা যাব। আৰু যিকোনো কাম যিকোনো কথা তেওঁলোকে ভাবি চিন্তি পূৰ্বৰ পৰা পৰিকল্পনা কৰি সেই কাম বনবোৰ কৰা দেখা যাব। ইয়াৰ বাহিৰে শিশুৱে অকণমান আমনি কৰিব পাৰে, গতিকে যদি ঘৰত কোনোবা শিশু আছে শিশুৱে হয়তো আপোনাক দিনটোত কিছু অকণমান আমনি কৰিব পাৰে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মনৰ ভাৱ এওঁলোকে আনক ক'বলৈ হয়তো সিমান ইচ্ছা নাযাব, কাৰণ আপুনি আজি খুব কমকৈ কথা বতৰা কোৱা দেখা যাব। অৱশ্যে বাহিৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিও আপোনাৰ আজি খা খবৰ নতুবা আপোনাৰ সৈতে যোগাযোগ কৰিব পাৰে। আজি যদি আপোনাৰ ভাতৃ ভগ্নী আছে ভাতৃ ভগ্নীয়েও কোনোবা
ক্ষেত্ৰত অৱশ্যে আপোনাক আজি ভাল সহায় কৰিব গতিকে ভাতৃ ভগ্নীৰ ফালৰ পৰাও সহায় সহযোগিতাৰ আজি পূৰ্ণ সম্ভাৱনা আছে বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলৰ আজি ব্যৱসায় বাণিজ্যত লাভালাভৰ পৰিমাণ বৃদ্ধি পাব লগতে কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগত আহিব পাৰে নতুবা কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সৈতে আপোনাৰ আজি চিনাকি হ'ব পাৰে সামাজিক কাম বনতো আপুনি কিবা অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব লগতে দিনটো প্ৰেমৰ ফালৰ পৰা অতি ৰোমান্টিক ভাৱত পাৰ হ'ব কিন্তু নিজক নিয়ন্ত্ৰণ কৰি ৰখাৰ আপোনাৰ প্ৰয়োজন আছে হঠাৎ কিবা কথাত খঙৰ মাত্ৰাও বাঢ়িব পাৰে ছাত্ৰ ছাত্ৰীসকলে অৱশ্যে প্ৰয়োজনীয় কাম বন নকৰি বেলেগ কিবা কামত ব্যস্ত থকাৰ বাবে পঢ়া শুনাৰ পৰা অকণমান সময়ৰ অপব্যৱহাৰ হ'ব পাৰে আজি মোবাইলত ব্যস্ততা বাঢ়িব মোবাইল টিভি এনে ধৰণৰ ক্ষেত্ৰত এলোকৰ ব্যস্ততাৰ পৰিমাণ অকণমান বৃদ্ধি পাব মনত কিন্তু কিবা কথাই সৰু কথাই খঙৰ মাত্ৰা আপোনাৰ বঢ়াব পাৰে গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে এই ৰাশিৰ ব্যক্তিসকলক আজি অন্য ব্যক্তিয়ে বিশেষ গুৰুত্ব দিব কাৰণ আপোনাৰ ভিতৰত কিছু আকৰ্ষণীয় শক্তি বৃদ্ধি পাব যিভাৱে আপুনি অন্য ব্যক্তিক সোনকালে নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব আত্মবিশ্বাসো বাঢ়িব গতিকে আত্মবিশ্বাস মনোবল এলোকৰ আজি যথেষ্ট বাঢ়িব কিন্তু ঘৰৰ কিবা কাম বনত আপুনি আজি আৰ্থিক খৰচ কৰিবলগীয়াও হ'ব পাৰে বিশেষকৈ ঘৰত আজি সৰু সুৰা মেৰামতি ঘৰৰ কাম বনবোৰ চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে বিগত দিনত কৰিব বাকি থোৱা কাম হয়তো আজি সেই কাম অকণমান পিছ পৰি ৰ'ব পাৰে আজিও হয়তো সেই কাম কৰিবলৈ বাকি ৰ'ব পাৰে কিন্তু নতুন ক্ষেত্ৰত আপোনাৰ আগ্ৰহ বাঢ়িব যিকোনো নতুন কামে আপোনাক দিনটোত আকৰ্ষিত কৰি তোলা দেখা যাব লগতে মনত আজি ধৈৰ্যৰ পৰিমাণ অকণমান কমিব কাৰণ কিছু সময় এটা কাম কিছু সময় অন্য এটা কামত এওঁলোকক ব্যস্ত থকা দেখা যাব বাকি কিন্তু সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেন্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি কষ্টৰ ফলাফল এওঁলোকে লাভ কৰিব গতিকে যিখিনি আপুনি কষ্ট পূৰ্বতেও কৰি থৈ দিছিল নতুবা আজিও যদি কষ্ট কৰে সেই কষ্টৰ ফলাফলবোৰ নিশ্চয় লাভ কৰিব ইচ্ছা কৰা মতে মনৰ আশাবোৰো পূৰ্ণ হ'ব গতিকে যদি কিবা কথা ভাবিও আছে সেই মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ আজি সম্ভাৱনাও যথেষ্ট আছে উন্নতি প্ৰগতিৰ পৰিমাণ আপোনাৰ খুব ক্ষিপ্ৰভাৱে হ'ব গতিকে আজি সকলো কাম সোনকালে আপোনাৰ হৈ উঠা দেখা যাব ধন অহা যোৱা কৰি থাকিব কিছু ধন আহিব কিছু ধন আজি আপোনাৰ খৰচো হৈ পৰিব কিন্তু আপুনি ধন সঞ্চয় কৰিব নোৱাৰিব কাৰণ হাতত আপোনাৰ সিমান ধন আজি নাথাকিব সন্ধিয়াৰ সময়ত কিবা আপুনি সমাজৰ কাম বনৰ দায়িত্ব ল'বলগীয়াও হ'ব পাৰে কিন্তু আপুনি যিমান আশা কৰিছিল আশা কৰাতকৈ প্ৰিয়জনৰ ফালৰ পৰাও সাপোৰ্ট লাভ কৰিব ঘৰৰ ফালৰ পৰাও আপুনি তাতকৈ বেছি সাপোৰ্ট লাভ কৰা দেখা যাব অৱশ্যে প্ৰিয়জনৰ সৰু সুৰা ভুল হ'ব পাৰে গতিকে সেই ভুল আপুনি আজি হয়তো দেখুৱাই দিবলগীয়াও হ'ব পাৰে ঘৰৰ কাম সকলো শেষ কৰি ৰাশিৰ ব্যক্তিসকল অৱশ্যে আজি মোবাইলত কিছু ব্যস্ত হৈ পৰাও দেখা যাব বন্ধুত্বত আজি সুদৃঢ়তা আহিব বিশেষকৈ কোনোবা বন্ধুৱে আপোনাৰ আজি প্ৰশংসা কৰিব পাৰে প্ৰেমত আনন্দৰ যোগ আজি দেখা পোৱা গৈছে গতিকে প্ৰেম সম্বন্ধটো আজি আনন্দৰ মাজেৰে পাৰ হ'ব অৱশ্যে কোনোবা পুৰণা বন্ধুৱে হয়তো আপোনাক আৰ্থিক সহায় খুজিব পাৰে নতুবা পুৰণা বন্ধুৱে হয়তো আপোনাৰ ওচৰলৈ আজি কিবা সহায় বিচাৰি আহিব পাৰে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে যি ভাবে সেই কথাবোৰ আনক সোনকালে কৈ দিয়া দেখা যাব মনত কথা বতৰা এওঁলোকে সিমান ৰাখিব নোৱাৰিব গতিকে যি মনত আহে সেই কথাবোৰ আনক কোৱা দেখা যাব বাকি সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস যথেষ্ট বাঢ়িব। গতিকে সেই আত্মবিশ্বাসে আপোনাৰ কাম বনতো কিছু অগ্ৰগতি দিব। গতিকে কাম বন কৰাৰ প্ৰতিও আপোনাৰ আগ্ৰহ ধাউতি আজি বৃদ্ধি পাব। ইয়াৰ বাহিৰে দীঘলীয়া যাত্ৰাই অৱশ্যে আপোনাক আজি কিবা লাভ দিয়াও দেখা যাব। গতিকে ক'ৰবাত যদি যাবলগীয়া আছে যোৱাৰ চেষ্টা কৰক, সেই যাত্ৰাই আপোনাক কিবা নহয় কিবা লাভ দিব। পাৰিবাৰিক ক্ষেত্ৰত হয়তো আপোনাৰ খং ৰাগ আজি থাকিব পাৰে। গতিকে পৰিয়ালৰ কিবা কথাই হয়তো আপোনাৰ মনত খঙৰ মাত্ৰা বঢ়াব পাৰে। প্ৰেম সম্বন্ধৰ ফালৰ পৰা আজি দিনটো অৱশ্যে আপোনাৰ বাবে অতি সুন্দৰ হৈ পৰিব। আজি সংগীত শুনিবলৈ আপোনাৰ ইচ্ছা যাব। সংগীত, নৃত্য, গীত এনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে কিছু জড়িত হৈ পৰাও দেখা যাব। অৱশ্যে বাহিৰা কিতাপ পঢ়িবলৈ আপোনাৰ আজি মন যাব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে আজি যিসকল ব্যক্তিয়ে কৰ্মৰ সন্ধানত আছে তেওঁলোকে আজি কৰ্ম বিচাৰি যদি ক'ৰবাত যায় তেতিয়াহ'লে আপুনি কিবা নহয় কিবা ভাল খবৰ লাভ কৰিব। কৰ্মৰ সন্ধানত থকা ব্যক্তিসকলৰ বাবেও আজি দিনটো শুভ দেখা পোৱা গৈছে। চেষ্টাত সফলতা আপুনি নিশ্চয় লাভ কৰিব। গতিকে সকলো ফালৰ পৰা শুভ দেখা পোৱা গৈছে। কৰ্মটো সাফল্য আজি লাভ কৰিব। কিন্তু মাজে সময়ে এওঁলোকৰ মনত চঞ্চলতাৰ পৰিমাণ অকণমান বৃদ্ধি পাব। একেটা কামত লাগি থকাৰ বিপৰীতে এওঁলোকক কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত ব্যস্ত থকা দেখা যাব। গতিকে কৰ্ম সলনি কৰি থকা মাজে সময়ে এওঁলোকক পৰিলক্ষিত হ'ব। কিন্তু নতুন চিন্তাও আজি আপোনাৰ মনত চলি থাকিব। আনে কি কয় কি নকয় সেইবোৰ এই ৰাশিৰ ব্যক্তিসকলে বৰ বিশেষ চিন্তা নকৰে। কাৰণ আনৰ বিষয়ে এই ৰাশিৰ ব্যক্তিসকলে চিন্তাই অকণমানো কৰি থকা দেখা নাযায়। নিজৰ মতেহে এওঁলোকে চলা ফুৰা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি সফলতা প্ৰাপ্তিৰ বাবে কিছু ধৈৰ্য ধৰিব লাগিব। যদি ধৈৰ্য নধৰে তেতিয়াহ'লে সফলতা লাভ কৰাত কিছু অসুবিধা হ'ব। কিন্তু ধৈৰ্যৰ প্ৰভাৱে আপোনাক আজি সফলতা নিশ্চয় দিব। আজি হঠাৎ আপোনাৰ ঘৰলৈ কোনোবা আলহী নতুবা কোনোবা প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। অৱশ্যে ঘৰত কোনোবা ব্যক্তিৰ আগমনে খৰচৰ মাত্ৰা অকণমান বৃদ্ধি কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শিশুৱে অকণমান আপোনাৰ ঘৰত আমনি কৰিব। কিন্তু আপুনি আজি পৰিয়ালত সকলোৱে গুৰুত্ব লাভ কৰিব। সকলো ব্যক্তিয়ে আপোনাকে আজি আশা কৰি থকা দেখা যাব। প্ৰেমৰ কথা মনত সঘনাই আজি চলি থকাও দেখা যাব। প্ৰিয়জনলৈ হয়তো সঘনাই মনত পৰি আজি থাকিব পাৰে। যাত্ৰা কৰিলে নতুন নতুন ব্যক্তিৰ সৈতেও আপুনি চিনাকি হোৱাৰ সুবিধা লাভ কৰিব আৰু নতুন ঠাইলৈ যোৱাৰ আজি সম্ভাৱনা যথেষ্ট আছে। এই ৰাশিৰ ব্যক্তিসকলৰ ৰাতিপুৱাৰ ভাগতে আজি ভালদৰে দিনটোৰ শুভাৰম্ভ হ'ব। গতিকে যেতিয়া ৰাতিপুৱাটো আপোনাৰ বাবে খুব সুন্দৰভাৱে আৰম্ভ হ'ব, গোটেই দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণো লাভ কৰিব। কোনোবা ব্যক্তিৰ হয়তো আজি নিমন্ত্ৰণ এই ৰাশিৰ ব্যক্তিসকলক দিব পাৰে। অৱশ্যে আনে কি কয় কি নকয় চিন্তা নকৰি তেওঁলোকে মন পচন্দৰ কাম বনবোৰ কৰাহে দেখা যাব। যি ভাল পায় সেইটোহে কৰা দেখা যাব। নতুন প্ৰেমত সঁহাৰি লাভ কৰিব। নতুন প্ৰেম সম্বন্ধত আজি অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি পিতৃ মাতৃৰো সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। পিতৃ মাতৃয়ে আজি আপোনাক সকলো দিশত ছাপোৰ্ট কৰা দেখা যাব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলক যদি কোনোবা ব্যক্তিয়ে ধন দিবলগীয়া আছিল, অৱশ্যে সেই ব্যক্তিক আপুনি আজি ধন যদি খোজে তেতিয়াহ'লে তেনে ব্যক্তিৰ পৰাও ধন প্ৰাপ্তি, ধন লাভৰ সম্ভাৱনা আহি পৰিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো আপুনি দিনটোত সুবিধা লাভ কৰিব। গতিকে দিনটোৰ ভিতৰত ক'ৰবাত নহয় ক'ৰবাত সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সৌভাগ্য লাভ কৰিব। বাকী অৱশ্যে সকলো দিশত শুভ। শিক্ষাত আজি অকণমান সন্ধিয়াৰ সময়খিনি শুভ নহয়। কাৰণ সন্ধিয়া পঢ়িবলৈ বহিলে হয়তো কিবা নহয় কিবা কামে পঢ়াৰ পৰা অকণমান আপোনাক দূৰত্ব বঢ়াব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব
গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।